এসময়ৰ ধনী ইউটিউবাৰ এতিয়া এগৰাকী ঠগ প্ৰবঞ্চক। ঠগ প্ৰবঞ্চনাৰ জাল পাতি ধন সংগ্ৰহত ব্যস্ত এগৰাকী তথাকথিত ভিডিঅ' ক্ৰিয়েটাৰ তথা ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। তেওঁৰ বিৰুদ্ধে কোনোবাই অভিযোগ কৰিলে অভিযোগকাৰীৰ ফেচবুক পেজ বা ইউটিউব চেনেল উৰুৱাই দিয়াৰ মুকলি ভয় ভাবুকিৰে নিজকে সামাজিক মাধ্যমৰ হৰ্তাকৰ্তা বুলি দাবী কৰি আহিছে এইগৰাকী ইউটিউবাৰে। নামটো চেঞ্জ করছুন কর নহয় মই তোর বাবার ঘর চাকর নহয় বে তোর কথা যে নাকি শুনিম খেলা তুই একটা কাম কর থানাত যা ঠিক আছে থানাত যাই বলে কেস উঠা তারা ফোন করবি নেক্সট টাইম ফোন করবি রাখ তুই যা জি করার কর যা তোর কেস উঠা তুই কে তোর আমি কেস ক্রিম তোর চ্যানেল নিয়ে দু হ্যাঁ মই তোক চ্যানেল নিয়ে রেকর্ড কর তুই মোর কথা তোক মই চ্যানেল নিয়ে দু তুই মানে মই তোর কেস ক্রিম এতিয়া কোডর পারা হ্যাঁ যা রোজ যাওয়া পারা তুই যা। মুস্তাফিজুৰ ৰহমানৰ কাহিনী ইমানতেই অন্ত পৰা নাই। সকলো সীমা অতিক্ৰম কৰি জুবিন গাৰ্গৰ মায়াবিনী গীতৰ কপিৰাইট লগোৱাৰ সস্তীয়া দাবী কৰিছিল এইগৰাকী মুস্তাফিজুৰ ৰহমানে। অৱশেষত নিৰ্লজ্জ মুস্তাফিজুৰ ৰহমানে এই ভুৱা তথা সস্তীয়া দাবীক ভুল বুলি স্বীকাৰ কৰি ক্ষমা বিচাৰিলেও তেওঁৰ এনে কাণ্ডৰ বাবে ধিক্কাৰ গৰিহণা দি চোৰ ভণ্ড বুলি আখ্যা দি মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে মুহূৰ্তৰ ভিতৰতে বহুতে প্ৰস্তুত কৰিছিল ভিডিঅ'। নিজকে আত্মপক্ষ সমালোচনা কৰাৰ বিপৰীতে এইগৰাকী মুস্তাফিজুৰ ৰহমানে টাৰ্গেট কৰি লৈছিল এগৰাকী মহিলা ক্ৰিয়েটাৰক। কোনো তথ্য বা প্ৰমাণ নোহোৱাকৈ মহিলা ক্ৰিয়েটাৰগৰাকীৰ বিৰুদ্ধে অশ্লীল মন্তব্যৰে সমাজত সেয়া প্ৰতিপন্ন কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰিছিল ভিডিঅ'। অৱশেষত মহিলাগৰাকীয়ে ন্যায় বিচাৰি কাষ চাপিলে আৰক্ষীৰ। হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত মহিলাগৰাকীয়ে এনেদৰেই নিজৰ মন্তব্য আগবঢ়ায়। কেছটো কিয় দিলো মানে মই এটা জুবিন দাৰ কপিৰাইটৰ বিষয়ে সি এটা ভিডিঅ' বনাইছিলে যে জুবিন দাৰ মায়াবিনী গীতৰ কপিৰাইটটো সি ল'ব লৈ কেনে গৰিমাবক উভতাই দিব। চ' সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলো যে তই এই পাৰ্মিশ্যনটো কাৰ পৰা লৈ কেনে তই এই ভিডিঅ'টো বনাইছ বা এইখিনি কাম কৰিছ। সেইটোৰ বিৰোধিতা নকৰি সি মোক মোৰ বিষয়ে এটা বহুত বেয়া অশ্লীল ভাষাৰে এটা ভিডিঅ' বনাইছে। চ' মই যিখিনি মই আইনৰ ওচৰত যাই কিনে যিখিনি ল'ব লাগে সেইখিনি লৈছো আইনী প্ৰক্ৰিয়া আৰু আগলৈকেও ল'ম যেতিয়ালৈকে মই এইটো বস্তুৰ ওপৰত ন্যায় নাপাওঁ। কাৰণ সি মোৰ ওপৰত মই তাক চিনি নাপাওঁ জানি নাপাওঁ সি মোৰ ওপৰত যিটো এলিগেন্স লগাইছে আজি সি মোৰ ওপৰত লগাইছে কালি হয়তো সি বেলেগ এজনীক লগাব। যদি মই আজি তাৰ ওপৰত কোনো একশ্যন নলওঁ তেনেহ'লে কালি বেলেগ এজনীক লগাব। চ' মই সেইটো নিবিচাৰো সেইকাৰণে মই আইনৰ কাষ চাপিছো আৰু যেতিয়ালৈকে সেইটোৰ ওপৰত মই ন্যায় নাপাওঁ তেতিয়ালৈকে মই যুঁজিয়ে থাকিম। এতিয়া জাষ্ট এখন এজাহাৰ দিছো আৰু এজাহাৰখনত কিমানখিনি কাম কৰিছে গম নাপাওঁ বাৰু, কিন্তু মই এটা কোৰ্ট কেছো কৰিম তাৰ ওপৰত মানহানিৰ কেছ এটা ৰুজু কৰিম কোৰ্টৰ পৰা। আৰু চাওঁ আৰু আমাৰ অসম আৰক্ষীৰ ওপৰত বিশ্বাস আছে যে তেওঁলোকে যেনেকে সকলো কয় যে আমাৰ নাৰী সুৰক্ষা চাওঁ কিমানখিনি নাৰীক তেওঁলোকে সুৰক্ষা দিব পাৰে। তেওঁলোকক মই এটাই কম তেওঁলোকৰ হাতত যদি প্ৰমাণ আছে যে সিয়াক যদি পইচা দিছে তেওঁলোকে যদি প্ৰমাণ আছে তেওঁলোক মনে মনে থাকিব নালাগে। তেওঁলোকে আমাৰ অসমত কিমান হেৰি আছে যে কিমান আৰক্ষী আছে বা আইন আছে আইনৰ কাষ চাপক। তেওঁলোক যেনেকে চাইবাৰ অফিচ আছে তাত যাওক তেওঁলোকে যাই কেনে তেওঁলোকে কেছ ৰুজু কৰক। কাৰণ এইবোৰতো পইচা নালাগে ন, কাৰণ সি এটা ফ্ৰড হয় আৰু সি ফ্ৰডগিৰি কৰি কেনে কিমানক সেনেকে ঠগিছে। আনকি মোৰ যিটো ভিডিঅ' বনাইছিলে সেইটোতে কিমানে কমেণ্ট কৰিছে তাক সেই কমেণ্টবোৰো ব্লক কৰি থৈ দিয়ে। চ' তেওঁলোকক মই এটাই অনুৰোধ কৰিম যে আপোনালোকে মনে মনে নাথাকি কেনে যাওক চাইবাৰৰ অফিচত যাওক বা যিকোনো থানাত আপোনালোকে য'ৰ পৰা হেৰিটো দিছে সেই আপোনালোকৰ ওচৰত থানাত যাই কিনে আপোনালোকে তাৰ নামত কেছ দিয়ক, এটা ফ্ৰডৰ কেছ দিয়ক যাতে কি সি এনেকুৱা কৰিব নোৱাৰে। কাৰণ এইটোতো কাৰো হেৰি নহয় ন যে মানুহক ঠগি কেনে খাব, এইটো সম্ভৱ নহয়তো কাৰণ সকলোৰে কষ্টৰ পইচা হয়। চ' এইটো কৰিব নালাগে আৰু যিসকলে এনেকে পইচা দিছে তেওঁলোকে কেছ দিয়ক বুলিয়ে মই ক'ম যে কেছ দিয়ক, আইনৰ ওচৰ চাপক। আইন আছে তো আইন আছে, আইনৰ ওচৰত চাপিলে নিশ্চয় তেওঁলোকেও ন্যায় পাব। ইপিনে কেঁচুখান্দোতেই ওলাল সাপ। মহিলাগৰাকীয়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই মুস্তাফিজুৰ ৰহমানৰ ঠগ প্ৰবঞ্চনাৰ জালত পৰা বহু লোকে সাজু হৈছে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিবলৈ। এতিয়া প্ৰশ্ন হয় মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰসমূহ কেৱল এজাহাৰ হৈয়ে থাকিব নে অসম আৰক্ষীয়ে এনে নাৰী অপমানকাৰী ঠগ প্ৰবঞ্চক মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব।